নমস্কাৰ বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ উচ্ছেদৰ মাজতে এবাৰ অসমত মিয়ালেণ্ডৰ দাবী বেদখলকাৰীৰ ৩৫ লাখ বড়োৱে যদি বড়োলেণ্ড পাব পাৰে তেন্তে ১,৪০ লাখ মিয়াই কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰিছে বেদখলকাৰীয়ে চৰকাৰে বেদখলকাৰীক পুনৰ সংস্থাপন নিদিলে মিয়া ছাত্ৰ পৰিষদৰ লগতে সকলো মুছলমান সংগঠন একগোট হৈ অসম দিল্লীকে ধৰি সমগ্ৰ ভাৰত কপাই তুলিব বুলি হুংকাৰ দিছে বেদখলকাৰীৰ এই হুংকাৰৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মিয়ালেণ্ডৰ দাবী দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ মাজতে এবাৰ অসমত মিয়ালেণ্ডৰ দাবী কৰিছে বেদখলকাৰীয়ে ৩৫ লাখ বড়োৱে যদি বড়োলেণ্ড পাব পাৰে তেন্তে ১,৪০ লাখ মিয়াই কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰিছে বেদখলকাৰীয়ে চৰকাৰে বেদখলকাৰীক পুনৰ সংস্থাপন নিদিলে মিয়া ছাত্ৰ পৰিষদৰ লগতে সকলো মুছলমান সংগঠন একগোট হৈ অসম দিল্লীকে ধৰি সমগ্ৰ ভাৰত কপাই তুলিব বুলি হুংকাৰ দিছে বেদখলকাৰীয়ে বেদখলকাৰীৰ এই হুংকাৰৰ পিছতে এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া এই অকমান অলপ সাংঘাতিক ধৰণৰ এটা দুৰ্ভাগ্যজনক কথা আসলতে মইতো ইয়াক গৰিহণাই দিম আৰু কথা হ'ল কি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে অসমখনক ৰক্ষা কৰিবৰ কাৰণে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে যি উচ্ছেদ অভিযান চলাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই শক্তিশালী পদক্ষেপৰ লগত অসমৰ প্ৰত্যেকজন অসমীয়াই আসলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে আৰু এনে সময়ত বিভিন্ন ধৰণৰ ভাবুকি বিভিন্ন ধৰণৰ কথা আমি দেখিবলৈ পাইছোঁ গতিকে আমি ইতিমধ্যে আমি যেটো জানিব পাৰিছোঁ যে কোনোবাই অসমতে মিয়ালেণ্ডৰে তেওঁলোকে দাবী কৰাৰ এক পৰিৱেশ তেওঁলোকে লৈ আহিছে এখন অসমত এই অসমীয়া জাতিটোৰ বাবে অতি দুৰ্ভাগ্যজনক কথা আৰু ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এইখন অসম এই অসম হৈ থাকিব গতিকে ইয়াত কোনো ধৰণৰ এনে ধৰণৰ পৰিৱেশ কোনোবাই বিনিষ্ট কৰিব নোৱাৰিব যিজন যুৱকে ইতিমধ্যে মিয়ালেণ্ড দাবী কৰিছে তেখেতক ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিবই লাগিছিলে আমি উৰিয়াংঘাট আৰক্ষীক অনুৰোধ জনাইছোঁ আজি আমি সজাতি দল এটা আমাৰ উৰিয়াংঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক লগ ধৰিবলৈ যাম গৈ পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰাৰ কাৰণে আমি অনুৰোধ জনাম অবৈধ বেদখলকাৰীয়ে এতিয়া অসমত আহি মিয়ালেণ্ড আচলতে দাবী কৰিছে এইটো এটা আটাইতকৈ ডাঙৰ কথা আমাৰ খিলঞ্জীয়াসকলৰ কাৰণে এইটো আটাইতকৈ ডাঙৰ কথা আৰু এইটো এটা ডাঙৰ এটা প্ৰত্যাহ্বান আৰু এটা ভাবুকি আচলতে আমাৰ ওপৰত দিছে গতিকে আমি টাই আহোম ছাত্ৰ সন্থা এইটো কেতিয়াও গ্ৰহণ নকৰোঁ আৰু কোনো খিলঞ্জীয়াই আচলতে ইয়াক এই কথাটো শুনি আচলতে এটা ভাবুকিৰ আচলতে সৃষ্টি কৰিছে অসমত আমি এটাই টাই আহোম ছাত্ৰ সন্থা এটাই ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে ২৪ ঘণ্টাৰ ভিতৰত এই কালপিতটোক যদি এৰেষ্ট নকৰে তেতিয়া আমি অনাগত দিনত আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম এজন ব্যক্তি আসলে এই অঞ্চল মিয়ালেণ্ড বুলি আমি স্থাপন কৰিবলৈ দেখিলোঁ যি ব্লুপ্ৰিণ্ট ৰচিছিল বা প্লেনিং ৰচিছিল সেই কথাটো আচলতে খুব মানে দৃষ্টিগোচৰ কথা আৰু আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমি এটা দাবী জনাব বিচাৰিছোঁ সেইসকল ব্যক্তি আচলতে অকল ইয়াত তেখেতলোকে মাটি বেদখল কৰা নাই তেখেতলোকে ড্ৰাগছৰ দৰে বা ব্যৱসায় ৰমৰমীয়া ব্যৱসায় কৰা নাই তেখেতলোকে ভৱিষ্যত দিনৰ বাবে ৰাজনৈতিকভাৱেও তেখেতলোকে সুৰক্ষিত হৈ থাকিব পৰাকৈ আচলতে তেখেতলোকে মিয়ালেণ্ড গঠন কৰিবলৈ যিটো সাহস পাইছিল সেই সাহসটো আচলতে কোনো সৰু কথা নহয় সেই কথাটো আচলতে গুৰুত্ব দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সেই ব্যক্তিগৰাকীক আছে অতি শীঘ্ৰে কৰায়ত্ব কৰি আচলতে তেখেতক শাস্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ তেখেতলোকে যিটো ভাবুকি প্ৰদান কৰিছে যে আচলতে মিয়ালেণ্ড গঠন কৰি আচলতে এই অঞ্চলত তেখেতলোকে মানে মিয়া ৰাজ্য স্থাপন কৰিবলৈ যিটো চিন্তা চৰ্চা কৰিছে সেইসকল ব্যক্তিক যাতে কোনো কাৰণে ৰেহাই পাব নালাগে আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই কৈ আহিছিলোঁ যে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰি অসমীয়া মানুহক আচলতে খিলঞ্জীয়া ব্যক্তিসকলক যে সুৰক্ষিত প্ৰদান কৰিবৰ বাবে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰি যে অনাদি অনন্ত কালৰ বাবে খিলঞ্জীয়া হাতত যাতে ৰাজনৈতিকভাৱে সুৰক্ষা থাকে সেই ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা ল'বৰ বাবে ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ এই ঘটনাটোক অতি শীঘ্ৰে তদন্ত কৰি যিকেইজনে এই সংবাদ মাধ্যমৰ আগত মিয়ালেণ্ড বিচাৰিছে অসমীয়া জাতিটোক নষ্ট কৰিবৰ কাৰণে অসমীয়া জাতিটোৰ ওপৰত যি ধৰণৰ ভাবুকিমূলক মন্তব্য প্ৰদান কৰিছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ তাৰ লগে লগে অসমত উচ্ছেদ চলিছে উচ্ছেদ কাৰোবাৰ পটা মাটিতো উচ্ছেদ চলা নাই উচ্ছেদ ক'ত কৰিব পাৰে চৰকাৰী মাটি যিসকলে দখল কৰিছে খাল বিল জলাশয় এইসকলৰ ক্ষেত্ৰত দখল কৰিছে এইসকলক উচ্ছেদ কৰিছে আৰু উচ্ছেদৰ জৰিয়তে অসমীয়া মানুহৰ ভূমি অধিকাৰ আহিব উচ্ছেদৰ জৰিয়তে অসমীয়া মানুহৰ অনাদি অনন্তকাললৈ প্ৰভুত্ব ঘূৰাই পাব
এইখন অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব লাগিব আৰু ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী এইখন অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বহু মানুহ শ্বহীদ হৈছে বহুত মানুহ গুলীবিদ্ধ হৈছে পংগুত্ব জীৱন অতিবাহিত কৰি আছে ধৰ্ষিতা হৈছে লাঞ্ছিতা হৈছে আৰু তাৰ পিছত কোনোবাই মিয়ালেণ্ড বিচাৰিব তেওঁলোকক সকীয়াই দিব বিচাৰিছো এইখন অসম হয় এইখন অসমত যদি থাকিব বিচাৰে অসমীয়া মানুহৰ লগত মিলি থাকিবলৈ চেষ্টা কৰক আৰু অসম চৰকাৰক কৈছো 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰতিজন মানুহক এইখন অসমৰ পৰা ধৰ্ম ভিত্তিত নহয় সকলোকে ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে এইটোতো গৰ্হিত কাম মিয়ালেণ্ড অসমত কেতিয়াও হ'বই নোৱাৰে এইটো কাৰোবাৰ দুৰাকাংক্ষা থাকিব পাৰে কিন্তু সত্যত পৰিণত কেতিয়াও হ'ব নোৱাৰে অসম অসমীয়াৰ হৈ থাকিব অসমত মিয়ালেণ্ড অসম্ভৱ কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে তাৰ বিৰুদ্ধে চৰকাৰে নিশ্চয়কৈ কঠোৰ ব্যৱস্থা হাতত ল'ব যিসকল লোকে মিয়ালেণ্ড দাবী কৰিব পাৰে সেইসকল লোক অসমৰ ভৱিষ্যতৰ কাৰণে কিমান ভয়ংকৰ তেওঁলোকৰ পৰা কিমান ভৱিষ্যতৰ কাৰণে আমাৰ ভাবুকি আছে এই কথা তেওঁলোকৰ মন্তব্যই প্ৰকাশ পাইছে দ্বিতীয়তে মিয়ালেণ্ডৰ দৰে এটা কথা এটা বিক্ষিপ্ত এনেকৈ কৈ দিয়া কথা নহয় তেওঁলোকৰ নিশ্চয় পৰিকল্পনা আছিল আমি আগতেই জানো বা সকলোৱে দেখি আহিছোঁ যে সেই এৰিয়াটো ড্ৰাগছ হিলৰ মাফিয়া চুফাৰী মাফিয়া বিভিন্ন অপৰাধৰ কেন্দ্ৰবিন্দু আৰু সেইসকল লোকে নিজৰ পৰিসংখ্যা আলোচনা কৰি যদি মিয়ালেণ্ডৰ দাবী কৰিব বিচাৰিছে তেতিয়াহ'লে এই উচ্ছেদৰটো যিটো অভিযান ই 100% শুদ্ধ বুলি প্ৰমাণ হৈছে আৰু এনেধৰণৰ লোকৰ বিৰুদ্ধে মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকক এই বক্তব্যটোৰ বাবে অপৰাধী হিচাপে গণ্য কৰা উচিত দ্বিতীয় দিনৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান চুপাৰী মাফিয়া আৰু অসংখ্য অপৰাধৰ লগত জড়িত হাৰু উৰফে হৰে চালি ঘৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ ৰেংমা বনাঞ্চলৰ 500 বিঘা ভূমি অকলে দখল কৰি তামোলৰ খেতি কৰি আহিছিল হৰে চালিয়ে আনহাতে প্ৰায় 300টা মিয়া পৰিয়াল আনি উৰিয়ামঘাটত সংস্থাপনো দিয়াৰ অভিযোগ বেদখলকাৰী হৰেছৰ বিৰুদ্ধে তামোল মাফিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে দ্বিতীয় দিনৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত অব্যাহত আছে প্ৰশাসনৰ বুলডোজাৰ চুপাৰী মাফিয়া তথা অসংখ্য অপৰাধৰ লগত জড়িত হাৰু উৰফে হৰে চালি ঘৰতো চলিছে প্ৰশাসনৰ বুলডোজাৰ ৰেংমা বনাঞ্চলৰ 500 বিঘা ভূমি অকলে দখল কৰি আছিল হৰে চালিয়ে তামোলৰ খেতি কৰি আহিছিল এই 500 বিঘা ভূমিত অকলে এই সকলোখিনি ভূমি দখল কৰি আছিল হৰে চালিয়ে আনহাতে অকল দখল কৰি ব্যৱসায় কৰাই নহয় 300টা মিয়া পৰিয়ালকো আনি উৰিয়ামঘাটত সংস্থাপন দিয়াৰ অভিযোগ আছে বেদখলকাৰী হৰে চালিৰ বিৰুদ্ধে শিৱসাগৰ আমগুৰি থানাৰ পৰিদৰ্শকৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ থানাত কিশোৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষী বিষয়া অৰ্পণ শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে নাটক কৰি পিতৃৰ সৈতে ঘূৰি যাওঁতে কিশোৰীগৰাকীৰ লগত তেওঁৰ পিতৃক লগতে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে ঘটনাৰ সময়ত অৰ্পণ শইকীয়া সুৰাসক্ত অৱস্থাত আছিল মাতাল বিষয়াগৰাকীক আৰক্ষীৰ বাহনেৰে আহি পিছত লৈ যাবলগীয়া হৈছিল কাজিয়াত পৰি যোৱা আৰক্ষী বিষয়াৰ সোণৰ চেইন ঘূৰাবলৈ যাওঁতে উৰে নিশা কিশোৰীগৰাকীৰ মাতৃ আৰু বৰমাকক থানাতে বহুৱাই থোৱাৰো অভিযোগ ইতিমধ্যে শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কাষ চাপিছে ভুক্তভোগীৰ পৰিয়ালটো ঘৰলৈ উভতি আহি আছিলোঁ দেউতাৰ লগত তেতিয়া সেই ছাৰজনে মানে আমাৰ দেউতাক আৰু মোক ৰখাই লৈ কৈছিলে যে তহঁতি ইমান ৰাতি 12টা বজাত ক'লে যাওঁ তেতিয়া 10টা বাজি আছিলে তাৰপিছত তেওঁ মোক এনেকৈ ধৰি লৈ গটা মাৰি দি কৈছে মানে এজনী কোন হয় তোৰ তই ক'লে লৈ গৈ আছ দেউতাই কৈছে মোৰ নিজৰ ছোৱালী হয় মই ঘৰলৈ লৈ গৈ আছোঁ তেওঁ তাৰপিছত ক'লে যে তোৰ ঘৰ কোনটো দেউতাই ক'লে এইটো মোৰ ঘৰ এডোখৰতে আছে তেওঁ হ'লেও বিশ্বাস কৰা নাই তাৰপিছত তেওঁ মদ খাই আছিলে একদম মানে ক'ব নোৱাৰে একদম মানে ইমান বেয়া বিহেভিয়াৰ কৰিছে আমাৰ লগত মোক এনেকৈ ইয়াত ধৰি লৈ এনেকৈ গটা মাৰি দিছিল কিশোৰীগৰাকীৰ ভাষ্য আমি শুনিলোঁ আৰক্ষী বিষয়াগৰাকীয়ে কিদৰে ব্যৱহাৰ কৰিছিল কি শাৰীৰিক কেনেকৈ অপদস্থ কৰিছিল সেই বিষয়ে ইতিমধ্যে কিশোৰীগৰাকীৰ মুখেৰে আমি শুনিবলৈ পাইছোঁ এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছোঁ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আমি কিশোৰীগৰাকীৰ ভাষ্য ইতিমধ্যে শুনিছোঁ আৰক্ষী বিষয়া অৰ্পণ শইকীয়াৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ শেহতীয়া কি খবৰ আছে হয় প্ৰিয়ংকা ইতিমধ্যে আমি জনাইছোঁ যে যোৱা 27
জুলাই নিশা 10:30 বজাৰ পিছতে আচলতে তেওঁলোকে নাট উপভোগ কৰি সেই ঘৰলৈ বুলি গৈ আছিলে যে যিহেতু য'ত নাট প্ৰদৰ্শন মঞ্চস্থ কৰা হৈছিলে তাৰ পৰা তেওঁলোকৰ ঘৰ কৃষিগৰাকী ঘৰ বেছি দূৰত নহয় এই গৈ থাকোঁতেই অৰ্পণ শইকীয়া নামৰ এই আৰক্ষী বিষয়াজনে এখন দোকানত গুটখা খাবলৈ প্ৰৱেশ কৰিছিলে বুলি আমি জানিব পাৰিছোঁ আৰু তেনে সময়তে এই কিশোৰীগৰাকীক তেওঁৰ পিতৃৰ সৈতে দেখে গৈ থকাত আৰু তেতিয়াই ৰখাই তেওঁলোকক সোধা পোছা কৰে তেওঁ আৰক্ষী বিষয়াজনক এই কিশোৰীগৰাকীয়ে কৈছিলে যে এয়া মোৰ দেউতা হয় আমি ঘৰলৈ গৈ আছোঁ কিন্তু অৰ্পণ শইকীয়াই সেই কথাতে মান্তি হোৱা নাছিলে তেওঁ চিভিল ড্ৰেছত আছিলে সেইগৰাকী যে আৰক্ষী বিষয়া তেওঁলোকে চিনিও পোৱা নাছিলে প্ৰথম অৱস্থাত কাৰণ তেওঁ চিভিল ড্ৰেছত আছিলে আৰু অভিযোগ উত্থাপন যি অভিযোগ উঠিছে সেই অনুসৰি তেওঁ সুৰাসক্ত অৱস্থাত আছিলে আৰু সেই সুৰাসক্ত অৱস্থাত থাকি তেওঁলোকক কেৱল সোধা পোছাতে ক্ষান্ত নাথাকি তেওঁলোকক এই পিতৃগৰাকীক লগত তৰ্কাতৰ্কি কৰে আৰু এই কিশোৰীগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে বুলি অভিযোগ উঠিছে আৰু এটা ভিজুৱেল আমি লাভ কৰিছোঁ যিটোত আচলতে সেই আৰক্ষী বিষয়াগৰাকী অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে গুৰুকৈ পিতা হ'ব বুলিও ভাষ্য তেওঁ স্পষ্ট তেওঁ ভাষ্য দিয়াৰ তেওঁৰ আটাইতকৈ ধমক দিয়াৰ সেই দৃশ্য আমি দেখিছোঁ গাড়ীৰ ভিতৰৰ পৰাই গাড়ী গেট দৰ্জা খুলি তেওঁ গাড়ীৰ পৰা নামি আহি পুনৰ আচলতে সেই কিশোৰীগৰাকী আৰু পিতৃৰ উদ্দেশ্য কৰি গুৰুকৈ পিতা হ'ব বুলি এটা ভাষ্য ইতিমধ্যে পোহৰলৈ আহিছে এটা ভিডিঅ' পোহৰলৈ আহিছে গতিকে এই যি অভিযোগ উত্থাপন কৰিছিলে যে তেওঁ চিভিল ড্ৰেছত থকা অৱস্থাত আচলতে যি ধৰণে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিলে বা যি ধৰণৰ অশ্লীল গালি গালাজ পৰা কথা কৈছে গতিকে সেই দৃশ্যৰ পৰা বহুখিনি স্পষ্ট হৈ পৰিছে আৰু এই সন্দৰ্ভত সেই কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গই ইতিমধ্যেই এটা উচিত তদন্ত বিচাৰি লগতে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ জিলা জ্যেষ্ঠ জিলা আৰক্ষী অধীক্ষক শুভজ্যোতি বৰালৈ ইতিমধ্যে এখন আবেদন পত্ৰ তেওঁলোকে লিখিছে ইতিমধ্যে এজাহাৰ দিছে আৰু এই সন্দৰ্ভত এই মুহূৰ্তলৈকে উচ্চপদস্থ আৰক্ষী বিষয়াই ঘটনাটোৰ তদন্ত বৰ্তমান প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু অনাগত সময়ত লক্ষণীয় হ'ব আচলতে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে কিন্তু ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই কেইবাগৰাকীও স্থানীয় ব্যক্তিয়ে ভাষ্য প্ৰদান কৰিছে ভাষ্য দিছে আমাৰ সংবাদ মাধ্যমৰ আগত ভাষ্য দিছে যে আৰক্ষী বিষয়াগৰাকীয়ে সেইদিনা যথেষ্ট উদ্ভণ্ডালি কৰিছিলে আচলতে অশ্লীল মাত কথাৰে গালি গালাজ পাৰিছিলে সেই সময়ত তেখেতৰ পিতৃ আৰু কিশোৰীগৰাকীক কেৱল সিমানতে ক্ষান্ত নাথাকি এই টনা আজোৰা যি সময়ত কৰা হৈছিলে আচলতে সেই সময়ত আৰক্ষী বিষয়াগৰাকীৰ এডাল চেইনো সেই ঘটনাস্থলীত পৰি গৈছিলে পিছত সেই সোণৰ চেইনডাল দিবলৈ আচলতে তেওঁৰ যে সোণৰ চেইনডাল পৰি গৈছে সেই কথা জানিব পাৰি পুনৰ সেই কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গই তেওঁৰ মাতৃ আৰু তেনেধৰণে বৰমাক গৈ আৰক্ষী থানাত সমজাই আহিবলৈ গৈছিলে চেইনডাল উভতাই দিবলৈ গৈছিলে যিহেতু তেওঁলোকৰ বুলি গম পাইছিলে আৰু সেই সময়ত যোৱাৰ পিছত তেওঁলোককো উৰেটো নিশা থানাত বহুৱাই থৈছিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে গতিকে এই যি অভিযোগ উত্থাপন হৈছে এই অভিযোগৰ এটা উচিত তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে তাত প্ৰত্যক্ষদৰ্শী কিছুমানে আচলতে এই কথা কৈছে ইতিমধ্যে সকলোৱে দাবী কৰিছে উচিত ব্যৱস্থা গ্ৰহণ কৰক কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ধন্যবাদ জনাইছো প্ৰদীপ আপোনাক হাজোত বিভিন্ন প্ৰান্তত চৰকাৰী ভূমিত সন্দেহযুক্ত লোকৰ বৃহৎ আগ্ৰাসন হাজোৰ ৰাজচক্ৰ অন্তৰ্গত দামপুৰৰ চকমা চানপাৰা পৰ্বত বনাঞ্চল আৰু গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 400 বিঘা ভূমিত বছৰ বছৰ ধৰি সন্দেহযুক্ত লোকে বেদখল কৰি বসতি স্থাপন কৰি আহিছে ঘৰ বাৰী দোকান পোহাৰ লগতে বৃহৎ পুখুৰী খান্দি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে একাংশ দালালে ধনৰ বিনিময়ত গৌ ৰিজাৰ্ভৰ ভূমিত সন্দেহযুক্ত লোকক বসবাস কৰিবলৈ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে ইয়াৰ উপৰি গৌ ৰিজাৰ্ভৰ ভূমিত ব্যৱসায়িক ভিত্তিত পুখুৰী খান্দি সন্দেহযুক্ত লোকক লিজত দিয়াৰো অভিযোগ উত্থাপন কৰিছে গোপালক তথা স্থানীয় লোকে কিন্তু পৰিতাপৰ বিষয় যে বেদখলকাৰীয়ে চানপৰা বনাঞ্চলত থকা বন বিভাগৰ দুটাকৈ বিট অফিচ ভাঙি তাতো ঘৰ সাজিছে যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলটোত গোপালকসকলে গৰু ম'হ চৰুৱাত এতিয়া ভীষণ সমস্যাত
পৰিছে অতি শীঘ্ৰে উক্ত ভূমি বেদখলমুক্ত কৰি গোপালকসকলক সকাহ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় লোকসকলে টকৰাদিয়া ফেলামাৰী বংশৰ দামপুৰ এই অঞ্চলটোৰ গোটেই অঞ্চলটোৰ আমাৰ বানপানী এলেকাৰ কাৰণত বানপানীৰ সময়ত আমি একমাত্ৰ সেই চকমাৰ ৰিজাৰ্ভখনত আমি গৰু ছাগলী আদি ৰাখি মানুহৰ নিৰাপত্তা আমি অনুভৱ কৰিছিলোঁ কিন্তু আজি কেইবছৰমানৰ পিছত যে আমি তালৈ যোৱাটো বেলেগ কথাই মানে এনেকুৱাকৈ মানে দখল কৰিছে য'ত নেকি আমি এই বিপদৰ সময়ত আমি আশ্ৰয়ৰ স্থল আমাৰ নাইকিয়া হয় গতিকে আমি এই গাঁওকেইখনে লগ লাগি আমি এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব খুজিছোঁ তেখেতৰ যি অভিযান এই অভিযানক আমি প্ৰশংসা কৰিছোঁ আৰু এই চেগতে আমাৰো এই অসুবিধাখিনি আমাৰো এই বেদখলখিনি উচ্ছেদ কৰি আমাৰ ৰাইজক নিৰাপত্তা বিশেষকৈ বানপীড়িত অঞ্চলৰ ৰাইজক আমাক নিৰাপত্তা দিব বুলি আমি আশা ৰাখিছোঁ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল জনজাতিকৰণৰ মৰ্যাদা উজনি অসমত স্বায়ত্ত শাসন প্ৰদান কৰা ভূমিপুত্ৰ খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদান কৰা সন্দেহজনক লোকসকলক অসমৰ পৰা বিতৰণ কৰা আদি বিভিন্ন দাবীত বিশাল সমদল বাহিৰ জয়নগৰস্থিত আটাচু কাৰ্যালয়ৰ পৰা দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ এইদৰে দেখিবলৈ পোৱা গৈছে কাৰ্যসূচী ৰূপায়ণ কৰিছে পুৱাৰে ভাগৰ পৰা তেখেতসকলে দিছপুৰ অভিমুখে কাৰ্যসূচী গ্ৰহণ কৰিছে জনজাতিকৰণৰ দাবীৰে এই কাৰ্যসূচী ইয়াৰ পূৰ্বেও বহুবাৰ কাৰ্যসূচী চলিছে আৰু বহুবাৰ কাৰ্যসূচীত তেখেতসকলৰ দাবী হৈছে জনজাতিকৰণ আৰু জনজাতিকৰণৰ দাবীৰে টাই আহোম ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচী বাৰ বাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে কিন্তু আজি পৰ্যন্ত তেখেতসকলৰ সমস্যাৰ সমাধানৰ দিশে আগবঢ়া নাই কি কয় পুনৰবাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসম চৰকাৰে যেনেকৈ বুজি উঠিছে যে অসমীয়া ৰাইজৰ ভৱিষ্যত সুৰক্ষিত নহয় থলগিৰি ৰাইজৰ ভৱিষ্যত অন্ধকাৰ এই কথাটো আমি আগৰ পৰা কৈ আহিছিলোঁ আৰু সেইকাৰণে আমি টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতি বিচাৰি আহিছোঁ ইনাৰ লাইন পাৰ্মিটৰ কথা আমি কৈ আহিছোঁ ইয়াৰ পাছতো অসম চৰকাৰে গুৰুত্ব দিয়া নাই আমাৰ কথা হ'ল এই যি উচ্ছেদ আৰম্ভ হৈছে কেৱল ৰাজনীতি নহয় উচ্ছেদ কৰিছে যিহেতু পুলিয়ে পোখালিয়ে মুয়াক উঘালি শেষ কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ থলগিৰি খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰিব লাগিব আৰু অসমীয়া ৰাইজৰ যদি ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে ৰাজনৈতিকভাৱে যদি আমাক সুৰক্ষিত কৰিব বিচাৰিছে তেনেহ'লে টাই আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰক উজনিখন যদি মিয়াৰ পৰা বচাব বিচাৰিছে তেনেহ'লে কলিয়াবৰৰ পৰা তেজপুৰকে সামৰি শদিয়ালৈকে উজনি অসম স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰক তেতিয়াহে কিন্তু অসমৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি শংকা এই শংকা দূৰ হ'ব দেখিব পোৱা গৈছে ইয়াৰ পূৰ্বেও বহুবাৰ আপোনালোকে হুংকাৰ প্ৰদান কৰিছিলে চৰকাৰে নিৰ্বাচন আহিলে আপোনালোকক জনজাতিকৰণ দিয়াৰ কথাও প্ৰস্তাৱ দি আহিছিলে কিন্তু সেয়া যেন বাস্তৱত প্ৰতিফলিত হোৱা নাই কিন্তু সন্মুখত নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকৰ সমস্যাই কিবা অগ্ৰগতি লাভ কৰিব বুলি ভাবে নিৰ্বাচনৰ প্ৰাকখনত নহয় বৰ্ষাকালীন অধিৱেশন চলি আছে যোৱা মাহৰ 22 তাৰিখৰ পৰা আগষ্ট মাহৰ 22 তাৰিখলৈকে চলিব এই বৰ্ষাকালীন অধিৱেশনত 2019 চনত 9 তাৰিখে যিখন 9 মাৰ্চ তাৰিখে যিখন আমাৰ দলিল ৰাজ্যসভাত উত্থাপন হৈছিল জনজাতিকৰণৰ যিখন বিল ৰাজ্যসভাত উত্থাপন হৈছে এই বিলখন এইবাৰ বৰ্ষাকালীন অধিৱেশনত তেওঁলোকে পাছ কৰি সঁচা অৰ্থত অসমৰ 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰক ভাবেনে সঁচাকৈয়ে এয়া যদি নহয় এই ধৰণৰ বিপদবিলাকে কিন্তু গ্ৰাস কৰি থাকিব অনাগত দিনলৈ আৰু আমি টাই আহোম ছাত্ৰ সন্থা সাজু হৈ নাথাকোঁ ই কেৱল ৰাজনৈতিক ইছ্যু নহয় ই টাই আহোম জনগোষ্ঠীৰ জন্মস্বত্ব অধিকাৰ সংবিধানে প্ৰদান কৰা অধিকাৰ এই অধিকাৰ যেতিয়ালৈকে নিদিব তেতিয়ালৈকে এই ধৰণৰ আৰু বহুতো পুলিচৰ বেহু ফালি আমি দিছপুৰলৈ আগুৱাই যাম শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী কেইবাটাও দল সংগঠনে ভাগ লয় এই প্ৰতিবাদত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদ শিৱসাগৰ জিলা পৰিষদৰ আসনখন মুক্ত ৰখাৰ দাবী সংগঠনটোৰ শিৱসাগৰ জিলা পৰিষদৰ আসনখন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতিবাদত আজি সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইতিমধ্যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হৈছে আৰু মই
জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছোঁ মই ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ দেখিছে আপোনালোকে যিসকল প্ৰতিবাদকাৰী আছে আৰু তেওঁলোকৰ যি দাবী শিৱসাগৰ জিলা পৰিষদৰ আসনখন মুক্ত ৰখাৰ দাবী কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই আছে আমাৰ লগত আজি যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দেখিবলৈ পোৱা গৈছে যে এই শিৱসাগৰ যি আসনখন অনুষ্ঠিত জনজাতিৰ বাবে সংৰক্ষণ কৰিছে গৰিষ্ঠ সংখ্যক আহোম জনগোষ্ঠীৰ লোকে আচলতে ভৰপূৰে ঐতিহাসিক শিৱসাগৰ জিলাত যদি টাই আহোম ছাত্ৰ সন্থা বা আহোম জনগোষ্ঠীৰ ইচ্ছা কৰিলেহেঁতেন কেতিয়াবাতে শিৱসাগৰ সমষ্টি আৰু শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসন আহোমৰ বাবে সংৰক্ষণ কৰিব লাগে বুলি দাবী তুলিব পাৰিলেহেঁতেন কিন্তু আমি সৰ্বদে চাউল চুকপা আদৰ্শৰে অনুপ্ৰাণিত হৈ সংগঠন কৰা ব্যক্তি গতিকে আমি কোনোদিন তেনেকুৱা দাবী কৰা নাই সমন্বয়ৰ মাজৰে আছোঁ কিন্তু তাকে নকৰি আচলতে শিৱসাগৰ জিলা পৰিষদৰ যিখন আসন সামান্য কেইজন মুষ্টিমে আচলতে অনুসূচিত জনজাতি লোক থকাৰ বাবে ভোটৰ স্বাৰ্থত ৰাজনীতিৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এইখন আচলতে অনুসূচিত জনজাতিৰ বাবে কিন্তু তেখেতক সংৰক্ষণ কৰা ব্যৱস্থা গ্ৰহণ কৰিছে আমি তাক নিন্দা কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ আৰু এই দাবী কোনোপধ্যে মানি ল'ব নোৱাৰোঁ টাই আহোম ছাত্ৰ সন্থাই আজি আমি প্ৰত্যেকী সমদল দাবী কৰিছোঁ প্ৰত্যেকী সমদলৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক আমি আহ্বান জনাব বিচাৰিছোঁ সকীয়াই দিছোঁ ৪৮ ঘণ্টাৰ ভিতৰত আপোনালোকে যদি এই হঠকাৰী সিদ্ধান্ত বাতিল নকৰে শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসন যদি মুক্ত নাৰাখে তেন্তে আপোনালোকক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিয়া হ'ব ২০২৬ নিৰ্বাচন সমাগত তাত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু প্ৰত্যুত্তৰ আপুনি কি পাব আজিয়ে কৈ থওঁ আজি যিদৰে আচলতে প্ৰত্যেকী সমদল দাবী কৰিছোঁ সেইদৰে ২৬ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বাৰম্বাৰ প্ৰতিবাদী সমদল উলিওৱা হ'ব হাজাৰ হাজাৰ লোক লৈ বিভিন্ন জাতি জনগোষ্ঠী তাত এটাই দাবী উত্থাপন কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি বিতাড়ন কৰক যদি তাকে কৰিব নালাগে তেন্তে ৪৮ ঘণ্টাৰ ভিতৰতে দাবী পূৰণ কৰিবলৈ আমি দাবী কৰিম আৰু প্ৰথমতে আমি এটা কথা স্পষ্টভাৱে জনাব বিচাৰোঁ যে যিসকল ব্যক্তিয়ে আহোমৰ উপাধি লৈ ৰাজনৈতিক মঞ্চ দখল কৰি আছে নিকায় নিগমত আচলতে অধিষ্ঠিত হৈ আছে পঞ্চায়ততে হওক বা বিভিন্ন পদত অধিষ্ঠিত হৈ আছে মন্ত্ৰী বিভাগ হৈ আছে তেখেতসকলক টাই আহোম ছাত্ৰ সন্থাই আজিয়ে স্পষ্টভাৱে কৈছে এইসকল আমাৰ কাৰণে আহোম নহয় তেখেতসকল উপাধিধাৰী আহোম প্ৰকৃত আচলতে আহোম নহয় কাৰণ প্ৰকৃত আহোম হোৱালে তেখেতসকলে আজি হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমাতকৈ আগতে তেখেতসকলে কিন্তু পবিত্ৰ মঞ্চত বা য'ত সুযোগ পাইছে তাত প্ৰতিবাদ কৰিলেহেঁতেন তাকে নকৰি তেখেতসকলে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেখেতসকলে উপাধিধাৰী আহোম প্ৰকৃত আহোম নহয় গতিকে আজিও আমি তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ প্ৰকৃততে যদি আহোম জনগোষ্ঠীৰ প্ৰতি আৱেগ অনুভূতি আছে উপাধিধাৰী যদি আহোম কেৱল আপোনালোকে নহয় তাকে যদি প্ৰমাণ কৰিব বিচাৰিছে প্ৰকৃত আহোম হিচাপে তেন্তে এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি দেখুৱাওক অন্যথা ২৬ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিজন মন্ত্ৰী বিধায়ক নিকায় নিগমৰ অধ্যক্ষ আহোম উপাধিধাৰী প্ৰতিজনৰ গৃহ ঘেৰাও কৰি প্ৰতিবাদ কৰা CJM আদালতত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপক পাণবজাৰ থানাৰ পৰা আদালতলৈ লৈ যোৱা হৈছে নন্দিনীক পাণবজাৰ থানাৰ মাৰাথন জেৰা নন্দিনী কাশ্যপক নন্দিনীক জিম্মাত বিচাৰিব আৰক্ষীয়ে দিছপুৰ থানাত দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ পৰীক্ষা কৰিছে ইতিমধ্যে ফৰেঞ্চিকৰ দলে দিছপুৰ থানাত উপস্থিত হৈ ফৰেঞ্চিকৰ দলে বাহনখনৰ পৰীক্ষা নিৰীক্ষা কৰি আছে CJM আদালতত হাজিৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক পাণবজাৰ থানাৰ পৰা লৈ যোৱা হৈছে আদালতলৈ লৈ যোৱা হৈছে নন্দিনী কাশ্যপক পাণবজাৰ থানাত মাৰাথন জেৰা নন্দিনী কাশ্যপক নন্দিনীক জিম্মাত বিচাৰিব আৰক্ষীয়ে দিছপুৰ থানাত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন পৰীক্ষা কৰিবৰ বাবে উপস্থিত হৈছে ফৰেঞ্চিকৰ দল আৰু বাহনখন পৰীক্ষা কৰিছে ফৰেঞ্চিকৰ দলটোৱে নন্দিনীয়ে সংঘটিত কৰা দুৰ্ঘটনাৰ আন এক তথ্য পোহৰলৈ আহিছে ফাদিল হৈছে মহানগৰ আৰক্ষীৰ মাজৰ সমন্বয়ৰ অভাৱ দুৰ্ঘটনাৰ বিষয়ে অৱগত নাছিল যান-বাহন আৰক্ষী ২৬ জুলাইতে যান-বাহন আৰক্ষী অৱগত হয় ঘটনাটোৰ বিষয়ে যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথী বৰাই কৈছিল এই কথা যান-বাহন শাখাৰ ডিচিপিৰ মতে ঘটনাস্থলীলৈ যোৱা নাছিল আৰক্ষী কিন্তু নিশা ৩:৩৬ ঘটনাস্থলীলৈ গৈছিল ঘটনাস্থলী চাই তদন্ত কৰিছিল আৰক্ষীয়ে চিচিটিভিত বন্দী ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ এই দৃশ্য ঘটনাস্থলীত যোৱা আৰক্ষীয়ে খবৰ দিয়া নাছিল যান-বাহন আৰক্ষীক যাৰ বাবে ঘটনাৰ দিনা তদন্ত কৰিব পৰা নাছিল যান-বাহন আৰক্ষীয়ে আৰক্ষী গাফিলতিৰ বাবে নন্দিনীয়ে পলায়নৰো সুবিধা পোৱাৰ অভিযোগ আমি ওলাই আহিছোঁ ওলাই অহাৰ পিছতে এক্সিডেণ্টটো হোৱাৰ পিছত মানুহটো পৰি আছে আমি ছাইডত ল'লোঁ গাড়ীখন ছাইডত ল'লোঁ লোৱাৰ পিছত এম্বুলেঞ্চত উঠাই দিলোঁ তাৰপিছত অলপ দেৰিমান পিছত পুলিচ আহিছিলে কিমানমান পাছত আহিছে 1 ঘণ্টা আধা ঘণ্টামান হ'ব আধা ঘণ্টা 40 মিনিটমান হ'ব পুলিচ অহাটো হয় আহিছে নলবাৰীৰ মুগদীৰ ঘৰলৈ নিয়া হৈছে সামিউলৰ নশ্বৰদে নলবাৰী ঘৰত শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে জিএমচিএছত মৰণোত্তৰ পৰীক্ষাৰ পিছতেই ঘৰলৈ নিয়া হৈছে সামিউলৰ নশ্বৰদে
আসৰৰ নামাজৰ পিছতে হ'ব সামিউলৰ জানাজা ৰাছিয়াত ভয়ংকৰ ভূমিকম্প ৰিক্টাৰ স্কেলত 8.8 প্ৰাবল্যৰ ভূমিকম্পই জুকাৰিছে পূব ৰাছিয়াৰ কামষ্টকা উপদ্বীপ ভূমিকম্পৰ প্ৰভাৱত ৰাছিয়াৰ লগতে জাপানতো সুনামিৰ আশংকা আহি পৰিছে ভূমিকম্পই জুকাৰি যোৱা ৰাছিয়াৰ কামষ্টকা উপদ্বীপৰ উপকূলীয় অঞ্চলৰ পৰা সকলোকে আঁতৰি যাবলৈ প্ৰশাসনে আহ্বান জনাইছে ৰাছিয়াৰ চেভেৰোকুৰিলস্ক বন্দৰত ইতিমধ্যে সাগৰীয় ঢৌৱে খুন্দি আছে শেহতীয়া খবৰ অনুসৰি ৰাছিয়াৰ এটা পাৱাৰ গ্ৰিড সুনামিয়ে ধ্বংস কৰি পেলাইছে ইপিনে 4 মিটাৰ তথা 13 ফুট পৰ্যন্ত ওখ ঢৌৱে কোবাইছে জাপানৰ উপকূল হাৱাই আলাস্কাতো সুনামিৰ আগজাননী জাৰি কৰা হৈছে সুনামিৰ আশংকাত ইতিমধ্যে জাপানৰ উপকূলীয় অঞ্চলৰ পৰা সকলোকে আঁতৰি যাবলৈ আহ্বান জনাইছে সকলোকে বেলেগ ঠাইলৈ স্থানান্তৰ কৰা হৈছে উত্তৰ জাপানত দেখা গৈছে প্ৰথমটো সুনামি কেইবাটাও ঢৌৱে জাপানৰ প্ৰশান্ত মহাসাগৰৰ উপকূলীয় অঞ্চলত খুন্দিয়াব বুলি প্ৰশাসনে জাননী জাৰি কৰিছে জাপানৰ দুৰ্যোগ প্ৰশমন বিভাগে প্ৰশান্ত মহাসাগৰৰ উপকূলীয় অঞ্চলৰ পৰা 133খন পৌৰ নিগমৰ অধীনৰ 9 লাখৰো অধিক লোকক আঁতৰি যাবলৈ আহ্বান জনাইছে উত্তৰ জাপানৰ ফুকুশিমা পাৰমাণৱিক প্ৰকল্পলৈ সুনামিৰ আশংকা কৰা হৈছে ফুকুশিমা প্ৰকল্পৰ পৰা সকলো লোককে আঁতৰাই দিয়া হৈছে হাৱাইটো প্ৰশাসনে সাইৰেন বজাই উপকূলীয় অঞ্চলৰ পৰা সকলো লোককে আঁতৰি যাবলৈ সংকেত দিছে আৰু ইয়াৰ লগে লগে সময় হৈছে বিয়লি খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ